Hello students, এতিয়া আমি ডিসকাস কৰিম question number 6 exercise 3.1. question number 6 দিছে if in two circles arcs of same length subtend angle 60 degree and 75 degree at the center find the ratio of their radii. কি তাৰ মানে যে আমাক সার্কেল দুটা সার্কেল দিয়া আছে, দুটা সার্কেল আমাক দিছে, এই দুটা সার্কেলৰ আর্ক দুটাৰ লেন্থ আমাক কি দিয়া আছে সেম বলি দিয়া আছে আৰু এই সেম সেম আর্কে কি কৰিছে সেন্টাৰত 60 ডিগ্ৰী আৰু 75 ডিগ্ৰী এংগল দুটা ফৰ্ম কৰিছে। আমি কি উলিয়াব লাগে ইহঁতৰ ৰেডিয়াস দুডালৰ আমি ৰেশিও উলিয়াব লাগে। সো আমি কি কৰিম সাপোজ ৰেডিয়াস যেহেতু আমাক ৰেশিও লাগে গতিকে ৰেডিয়াস দুডালৰ ৰেশিও লাগে গতিকে আমি ৰেডিয়াস দুডাল আমি এজিউম কৰি লম। let the radius of the two circles be R1 and R2 and arc আমার কি দিছিল সেম arc বলি কৈছিল গতিকে and let length of the arc be L. আমি কি এজিউম কৰি ললো length of the arc L বলে আমি এজিউম কৰি ললো। এতিয়া এগেইন এই দুটা সার্কেলে R1 আমি এজিউম কৰো যে R1 ৰেডিয়াসৰ সার্কেলটোই কি কৰিছে সেন্টাৰত 60 ডিগ্ৰী এংগল ফৰ্ম কৰিছে আৰু R2 ৰেডিয়াসৰ সার্কেলটোই কি কৰিছে সার্কেলটোৰ সেন্টাৰত 75 ডিগ্ৰী এংগল ফৰ্ম হৈছে। সো given theta equal to ইয়াতে আমি ধৰি ললো 60 ডিগ্ৰী ধৰি ললো and ইয়াতে আমি theta is equal to ধৰি ললো সাপোজ 75 ডিগ্ৰী। সাপোজ ইটো আমি theta 1 ধৰিব পাৰো ইটো theta 2 ধৰিব পাৰো। তো 60 ডিগ্ৰী এতিয়া আমি ৰেডিয়ানত কনভাৰ্ট কৰিম আৰু ৰেডিয়ানত কনভাৰ্ট কৰিলে আমি কি পাওঁ we know that radian measure equal to pi by 180 degree into degree measure. So pi by 180 degree into degree measure আমাক কিমান আছে 60 ডিগ্ৰী আছে। সো 60 ডিগ্ৰীক আমি ৰেডিয়ানত কনভাৰ্ট কৰিম। সো ইয়াতে ডিগ্ৰীৰ জায়গাত আমি লিখিলো 60 ইমান ৰেডিয়ান হ'ব। সো 60 ৰে 180 3 বাৰ সো d is equal to pi by 3 ৰেডিয়ান। সো 60 ডিগ্ৰী equal to pi by 3 ৰেডিয়ান। Similarly 75 ডিগ্ৰীক যদি আমি ৰেডিয়ানত কনভাৰ্ট কৰো তেতিয়া আমি পাম pi by 180 ডিগ্ৰী ডিগ্ৰী মেজাৰত আমাৰ আছে 75 ডিগ্ৰী সো ইমান ৰেডিয়ান। ক্যান্সেলিং কৰো 5 এৰে 15 বাৰ 5 এৰে 5 3 যা 3056 3 ৰে 5 বাৰ 3 ৰে 12 bar d is equal to 5 pi by 12 radian. So theta 2 is equal to আমি পালো 5 pi by 12 radian. এতিয়া আমাক কি লাগে ৰেশিও লাগে। এটা চাবা কি হয় সাপোজ এইটো এটা সার্কেল, এই সার্কেলটোৰ এই দুডাল ধৰি লৈছো আমি এটো সেন্টার O, এটো সাপোজ AB be the length of the arc and suppose it is L and OA and OB যদি রেডিয়াস হয় আমি ফার্স্ট সার্কেলটোত কনসিডার কৰিম ফার্স্ট সার্কেলটোত এংগল আছিল আমাৰ 60 ডিগ্ৰী। সো সাপোজ ইটো 60 ডিগ্ৰী, এইটো হল R1 এইটো হল এইটো দুমান কি হ'ব R1 হ'ব। সো ৰেডিয়াস দুডাল আমাৰ R1 হ'ব ফার্স্ট সার্কেলটোত angle to 60 degree আৰু L হল length of the arc। তেতিয়া আমি কি পাইছিলো যে থিটা L আৰু R ৰ মাজৰ এটা ৰিলেশন আছিল
তে থিটা ইকুৱেল টু কি হয় L by R হয় সো ইয়াৰ পৰা আমি কি পাম in first circle we have theta 1 equal to L by R1 radius যেহেতু R1 ছিল so ইয়াৰ পৰা আমি কি পাম L is equal to theta 1 R1 this is equal to theta 1 is equal to pi by 3 into R1 to radius R1 is taken equation number 1 again in second circle দ্বিতীয় সার্কেলটোত আমি কি পাম রেডিয়াসটো তেতিয়া কি হ'ব r2 হ'ব এংগলটো হ'ব 75 ডিগ্ৰী আৰু লেন্থ অফ দা আর্ক আমাৰ সেম বলি দিয়া আছিল কোৱেশ্চনত সো তেতিয়া হলে আমি কি পাম থিটা একেই কন্ডিশন থিটা 2 ইকুৱেল টু L by R2 ইয়াৰ পৰা L is equal to theta 2 R2 so from this theta 2 is equal to 5 pi by 12 5 pi by 12 into R2 equation number 2 so আমি কি দেখা পালো equation number 1 আৰু equation number 2 দেখা পালো যে left hand side are equal so therefore from equation 1 and 2 we have since left hand side are equal so right hand side will be equal so from this pi by 3 R1 is equal to 5 pi by 12 R2 আমাক লাগে কি রেশিও অফ देयर রেডিয়াস কটিকে আমি রেশিও লাগে মানে ডিভাইড কৰিম আমি R1 R2 টু ইয়াতে মাল্টিপ্লাই হৈ আছিল লেফট সাইডত আহিলে ডিভাইড this equal to 5 pi by 12 divided by R1 ৰ লগত এখিনি মাল্টিপ্লাই হৈছিল ৰাইট সাইডত গলে ডিভাইড হ'ব 5 pi by 3 so from this R1 by R2 equal to 5 pi by 12 divide হৈছিল মাল্টিপ্লাই কৰিলে ফ্ৰেকশন টো উল্টি যাব so 3 divided by pi pi cancel 3 ৰে cancel কৰিলে 12 of 4 বার so R1 by R2 equal to 5 by 4 this implies আমাক রেশিও লাগে so R1 is to R2 equal to 5 is to 4 so this is the result তার মানে রেশিও অফ देयर রেডিয়াস সার্কেল দুটাৰ রেডিয়াস দুডালৰ রেশিও কিমান হ'ব 5 is to 4 এইটো হৈছে ইয়াৰ ৰিজাল্ট এতিয়া আমি ডিসকাস কৰিম এক্সারসাইজ 3.1 অৰ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত দিছে ফাইন্ড দা এংগল ইন ৰেডিয়ান through which a pendulum swings if its length is 75 cm and the clip describes an arc of length 10 cm 15 cm and 21 cm so পিছৰত কৈছে কি আমি কি কৰিব লাগে আমি এংগল এটা উলিয়াব লাগে এংগলটো উলিয়াব লাগিব আমি ৰেডিয়ানত suppose এটো সার্কেল এটো ইয়াৰ সেন্টাৰ পেন্ডুলামত কি হয় ইয়াতে সাপোজ এই কাটাডাল আমি যদি ইয়াতে যদি এৰি দিও তেতিয়া হলে ই সেম ডিসটেন্সত ইমানখিনি ডিসটেন্সে কি কৰিব ট্ৰেভেল কৰিব সাপোজ ইয়াৰ পৰা ইয়ালৈকে গল OA = OB এই লেন্থ অফ দা পেন্ডুলাম ইয়াৰ আমাক লেন্থ অফ দা পেন্ডুলাম আমাক কিমান দিয়া আছে 75 সেন্টিমিটাৰ বুলি দিয়া আছে এইখিনি 75 সেন্টিমিটাৰ তো সার্কেলটোৰ ক্ষেত্ৰত কি হ'ব ই কি হ'ব ৰেডিয়াস হ'ব ৰেডিয়াস অফ দা সার্কেল so radius of the circle is equal to 75 cm so this equal to r is equal to 75 cm again আমাক কি দিছে কিমান খিনি ডিসটেন্স ট্রাভেল কৰিছে ই এটা টিপত এইটো হৈছে লেন্থ অফ দা আর্ক আৰু লেন্থ অফ দা আর্ক আমাৰ ফার্স্ট কোৱেশ্চনটো দিছে কিমান l is equal to 10 cm আমি কি উলিয়াব লাগে এংগলটো উলিয়াব লাগে থিটা উলিয়াব লাগে so আমি কি পাও সার্কুলার রোটেশন যেতিয়া হয় তেতিয়া আমি তাত কি হৈছিল যদি আমাক কি দিয়া থাকে এংগলটো দিয়া থাকে এংগলটো যদি থিটা হয় রেডিয়াস অফ দা সার্কেল যদি r হয় লেন্থ অফ দা আর্ক যদি l হয় তেতিয়া আমি রিলেশন এটা পাইছিল যে থিটা ইজ ইকুয়াল টু l বাই r এই রিলেশনটোৰ সহায়ত আমি কি উলিয়াব পাৰো এংগল উলিয়াব পাৰো আৰু এংগলটো থাকিব কি হয় ৰেডিয়ানত থাকিব ৰেডিয়ান মিজাৰত থাকিব গতিকে এই কন্ডিশনটো যদি আমি এপ্লাই কৰো এটা চাও given length of the pendulum equal to r is equal to that is radius of the circle
r is equal to 75 centimeter and length of the arc L is equal to suppose question number 1 or karone 10 centimeter question number 1 to first part or karone 10 centimeter so tetia hole amak lage ki angle amak lage angle theta is equal to what we know that condition to ami paisilo theta is equal to L by R so theta equal to L by R this equal to L is equal to yate dise amak 10 centimeter R equal to amak dise 75 centimeter cancelling koru 5 ere 5 2 ja 5 ere 15 so this equal to 2 by 15 radian so this is the angle so একদম ইজি এটা বাকি কোৱেশ্চন নম্বৰ 2 আৰু সেকেন্ড পাৰ্ট আৰু থাৰ্ড পাৰ্ট তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ইয়াতে কেৱল লেন্থ অফ দা আৰ্ক 15 সেন্টিমিটাৰ দি আছে সো লেন্থ অফ দা আৰ্ক যদি 15 সেন্টিমিটাৰ হয় তেতিয়া হলে এল ৰ জাগাত কেৱল আহিব 15 সেন্টিমিটাৰ আৰু ক্যান্সেলিং কৰিলে যেটো ৰিজাল্ট ওলাব সেইটো আমাৰ ৰেডিয়ানত ওলাব সো আশা কৰিছো আমাৰ এক্সাৰসাইজ 3.1 কমপ্লিট হল এটা নেক্সট আমি 3.2 কৰাৰ কাৰণে চেষ্টা কৰিম